হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আছিল নিকেতন বন্ধ আছিলে আৰু সিদিনাখনৰ ভিডিঅ' হয় এইটো। আৰু যিদিনাখন ক'তো যাবলগীয়া নাথাকে তেতিয়া কি হয়, দেৰি হৈ যায় উঠাটো। আৰু নিৰ্দিষ্ট কিছুমান যাবলগীয়া দিন থাকিলে সোনকালে উঠা যায়। যেনেকৈ নিকেতন খোলা থাকিলে আৰু ল'ৰাৰ স্কুল খোলা থাকিলে খুব সোনকালে উঠা যায়। আৰু সোনকালে উঠিলে কামখিনিও ধুনীয়াকৈ হয়, কিন্তু অকণমান দেৰি হ'লে কি হয়, কামবিলাক যেন পিছুৱাই গৈ থাকে আৰু কামবিলাক সম্পূৰ্ণ কৰিব নোৱাৰোঁ। কিন্তু যদি সদায় একে সময়তে উঠা যায়, প্ৰতিটো কামেই যেন সুচাৰুৰূপে হয় তেনেকুৱা লাগে। আৰু সেইকাৰণে আজি উঠাও দেৰি হ'ল। এনেই ধৰক 5টা মানত উঠোঁ, আজি 6টা বাজিলে। আৰু কিছুমান কাম মই কৰিবও নোৱাৰিলোঁ। প্ৰাণায়াম কৰা কামটো ৰৈ গ'ল। এনেকৈ কিছুমান কাম ৰৈ যায়। অকণমান এলাহ কৰিলে অসুবিধাই হৈ যায় আৰু। আৰু নিকেতন বন্ধ থাকিলে কি হয়, কিছুমান নিকেতন খোলা থাকিলে কিছুমান কাম কৰিব নোৱাৰোঁ। তেতিয়া সেই বন্ধৰ দিনাখন সেইবিলাক কাম কৰোঁ। কচু খাবলৈ মন গৈ আছে, কচু খাব পৰা নাই, আহি পোৱা দেৰি হয়। মায়ে কিবাকিবি বনাই থয়, কিন্তু এইবিলাক কাটি কৰি আনিব নোৱাৰে যে। সেইকাৰণে মই বন্ধ থাকিলে কি কৰোঁ, এইবিলাক আনোঁ। আৰু এয়া কচু আনি কাটি থৈছোঁ। গুচাবলৈ বাকী আছে, দুপৰীয়াহে বনাম বাৰু। ৰাতিপুৱাই আনি কৰি থৈ দিছোঁ। আৰু মই সদায় বুট তিয়াই ৰাখোঁৱেই। আৰু ইফালে মই মখনা অকণমান গুড়ি কৰিলোঁ, টান আছিলে গুড়িখিনি। আৰু ইফালে ফ্লেক্সিড গুড়ি কৰি ল'লোঁ। ফ্লেক্সিডটো খোৱাবলৈ বহুত ভাল, সেইকাৰণে মই গুড়ি কৰি পাউডাৰ কৰি খাওঁ আৰু ভাতৰ লগত। আৰু বন্ধ হ'লেহে এইবিলাক কিছুমান কৰিবলৈ সুবিধা হয়। ৰাতিপুৱা ভাত নাখাওঁ আজি, ৰুটি বনাম। ইফালে কাবুলী বুট বনাই থৈছোঁ, আটাও মাৰি থৈছোঁ। গোটেইখিনি যা যোগাৰ কৰিয়ে পেলাইছোঁ ৰাতিপুৱাই। এনেইতো সময় নহয়েই। যিদিনা নাযাওঁ সেইদিনাখন যি মন যায় আৰু কৰিবলৈ, বন্ধ পালে সেইখিনি কৰি পেলাওঁ।
আৰু ৰাতিপুৱা ৰুটি কাবুলী বুট এনেকৈ খোৱা হয় আৰু বন্ধ হ'লে। কিন্তু নিকেতন বন্ধ নহ'লে বা ল'ৰাৰ স্কুল থাকিলে বাৰু সেইবিলাক কৰা নাযায়। আৰু সেয়া খাই বৈ দুপৰীয়াৰ যা যোগাৰ কৰিছোঁ। মানে কণী বনাম আলু দি, আৰু মই তাত এটা বস্তু ব্যৱহাৰ কৰিম চাওকচোন। আদা নহৰু পিঁয়াজটো আছে, লগতে মই নৰসিংহ পাত ব্যৱহাৰ কৰিছোঁ, কাৰণ নৰসিংহ পাত খোৱাটো বহুতেই ভাল। সেইকাৰণে মই কণীৰ লগত নৰসিংহ কুমলীয়া পাত কিছুমান ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এনেকৈ নৰসিংহ পাত কণীৰ লগত ব্যৱহাৰ কৰিব পাৰে। আৰু এইফালে বিটৰ চাটনি আৰু এইখিনি। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত।